আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি অকণমান সাজি কাচি আছোঁ নহয়নে? এফালে গৈছিলোঁ। আজি মোৰ এখন মিটিঙৰ নিমন্ত্ৰণ আছিলে। আচলতে মিটিংখনৰ নিমন্ত্ৰণ আগতে নাথাকিলেহেঁতেন। সেইদিনাখন এটা ভিডিঅ' আপোনালোকক মই প্ৰস্তুত কৰি দিছিলোঁ 26/4/2024 ত এটা ভিডিঅ' দিছিলোঁ পানী যোগান আঁচনিৰ এটা ভিডিঅ'। প্ৰাঞ্জল বৰদলৈ ল'ৰাটো আছিলে, সি কৈছিলে এটা পানী যোগান আঁচনিৰ কি কাৰণে হোৱাগৈ নাই এতিয়ালৈকে, ট্ৰেইনিং হোৱা নাই, এনেকুৱা কিছুমানৰ কাৰণে পানীখিনি সি বন্ধ কৰি থ'ব লগা হৈছিলে আৰু সেই ৰাইজৰ অলপমান অসুবিধা হৈছিলে পানীখিনি বন্ধ কৰি থোৱাৰ বাবে। আৰু আমি অকণমান সহায় কৰিবলৈ বিচাৰি গৈছিলোঁ। গতিকে সেই ভিডিঅ'টো নিশ্চয় চাইছে আৰু যিসকলে চাইছে গমেই পাইছে চাগে। আৰু সেই পানী যোগান আঁচনিৰ হৈ এখন মিটিং দিছিলে, তালৈ আজি নিমন্ত্ৰণ কৰিলে। যিহেতু আমি মহিলাসকল ওলাই গৈছিলোঁ, সেইবাবে সেই মহিলাকেইগৰাকীক আচলতে নিমন্ত্ৰণ কৰিলে মিটিংখনলৈ। গৈ পেলাই মই বহুত কথা গম পালোঁ আৰু ভাল লাগিলে। আৰু বেছি ভাল লাগিলে কিয় সেইটো মই আপোনালোকক কৈ আছোঁ, চাই গৈ থাকক। আৰু মাজতে আকৌ কৈছোঁ, মোৰ চেনেলটো আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ভিডিঅ'সমূহ যেতিয়া আপোনালোকে সদায় এইদৰে পাই গৈ থাকিব। তাৰপাছতে মোৰ মিটিংখনলৈ নিমন্ত্ৰণ কৰিলে, আমি কেইগৰাকী গ'লোঁ। কথাটো এইটো, গৈ পেলাই মই এইটো কথা গম পালোঁ যে এই পানী যোগান আঁচনিৰ হৈ এখন কমিটি আছিলে আমাৰ। কমিটিখনৰ প্ৰথম মিটিংখন হৈছিলে 2021 চনত। আজি মিটিংখনত উপস্থিত থাকিলোঁ বাবে গম পালোঁ 2021 চনতেই প্ৰথমখন মিটিং হৈছিলে। এতিয়াতো 24 চন। গতিকে সেই মিটিংখনত মিটিঙত প্ৰস্তুত আছিলে, সভাখনত প্ৰস্তুত আছিলে, কি উদ্দেশ্য আছিলে মিটিংখনৰ, সকলোখিনি আজি গম পাই আহিলোঁ। আৰু তাৰ পাছত এখনো মিটিঙৰ বিষয়ে গম পোৱা নাই। আমি বিশেষকৈ মহিলাৰ এইবিলাক কামো নাছিলে। গতিকে এতিয়া সেইদিনাখন মই ভিডিঅ'ৰ কামত নামিছোঁ বাবে সেইদিনা মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যিহেতু ঘূৰিলোঁ, পইচাকেইটা তুলিলোঁ, তাৰ পাছত মানুহখিনিয়ে মিটিংখন দিয়াটো অলপ খৰধৰ কৰিলে যেন লাগিলে। কিয় লাগিলে সেইটো মই ক'ম, আহক শুনি যাওঁ। মিটিংখনলৈ গ'লোঁ। তাৰপাছতে মানুহখিনি বহুত লাহে লাহে গোট খাইছে। তাৰপাছত গোট খালেগৈ আৰু সকলো কথা আলোচনা হ'ল যে পানীখিনি টেষ্ট হোৱা নাই। বহুত কথা শিকিলোঁ যে পানীখিনি এনেই দিব নোৱাৰে, পানীখিনি খোৱাৰ উপযোগী হৈছেনে নাই সেইটো টেষ্ট কৰিব লাগিব। এনেকৈ আৰু টেষ্ট কৰা হোৱা নাই, টেষ্ট কৰিবলৈ জমা দিয়া আছে কিন্তু ৰিপৰ্টটো অনা নাই। বা কোনোবা এটা ছাইডত কেনেকৈ পানী দিব লাগিব, কোনোবা এটা ছাইডত আপত্তি আছে, কমকৈ পানী পায়, এনেকুৱা ধৰণৰ বহুত কিবা কিবি কথা। আৰু বহুতে আমাক সেইদিনা মাত্ৰ 30 টকাকৈ তুলিছিলোঁ প্ৰত্যেক ঘৰৰ পৰা মাহেকটোৰ কাৰণে। এমাহত পানী যোগান দিব আৰু সেই মাহটোৰ কাৰণে 30 টকাকৈ পইচা দিবলৈ সেইদিনা আমি যিদিনা ঘূৰিছিলোঁ, দুদিন ঘূৰিলোঁ, দুদিন মানে নহয়, এবেলা আৰু ঘূৰিলোঁ। তাৰপাছত দিয়াখিনি সন্তুষ্টি মনেৰে দিলে। আৰু তেওঁলোকে আকৌ যদি কেইটকামান বঢ়ায়ো বিচাৰিলোহেঁতেন, তেওঁলোকে নেক্সট মাহত দিবলৈ মান্তি আছিলে। কিন্তু সেই 30 টকাটোকে বহুত কেইঘৰে দিয়া নাছিলে। আৰু দিয়া নাছিলে মানে যুক্তি এইটো দেখাইছিলে যে লিগেল হোৱা নাই আমাৰ কামটো, আমি যিহেতু পইচাটো তুলি পেলাই কিয় দিব লাগে, আমাৰ এইটো লিগেল নহয়। গতিকে লিগেল হ'লে সিহঁতি ৰৈ থাকিব। লিগেল সময় যেতিয়া আহিব, মানে চৰকাৰে যেতিয়া অৰ্ডাৰ দিব, যেতিয়া ফিটা কাটি উদ্বোধন কৰিব, তেতিয়ালৈকে ৰখি থাকিব, পইচাটো নিদিয়ে। ঠিক আছে, সেইখিনি শুনিবলৈ আমাৰ বেয়া লাগিছিলে, কাৰণ আমি এখন ঘৰৰ দায়িত্ব এৰি থৈ মাইকী মানুহ কেইগৰাকী ওলাই গৈছোঁ, মানুহৰ কথা শুনিছোঁ, পইচাটোও যিহেতু আমি দিছোঁ আৰু বেছিকৈ তোলা নাই। এমাহৰ বাবে টকা 30টা দিবলৈ মানুহখিনি ইমান বেছি আপত্তি আছিলে কেইঘৰমান মানুহৰ। গতিকে তথাপিতো আমি আগবাঢ়ি গ'লোঁ যেতিয়া পইচাকেইটা মাত্ৰ উঠিছে সেইদিনা 1020 টকা হ'বলা। সেই পইচাকেইটাতো তাৰ একোৱেই নহ'ব 1020 টকাই। গতিকে কিন্তু কি হ'ব, মানুহখিনিয়েতো 30 টকাটো দিবলৈ মান্তি হোৱা নাই। আৰু পানীখিনি বিশেষকৈ বন্ধ কৰি থোৱাৰ বাবে আমাৰ সকলোৰে প্ৰব্লেম হৈছে। পানীখিনি দি থকা পানীখিনি বন্ধ কৰিব লগা হোৱাৰ বাবে আমি ভাবিলোঁ যে আমিও চলোঁ, পানীকণ পাওঁ, আৰু সেই ল'ৰাটো প্ৰাঞ্জল বৰদলৈ তেওঁকো কিবা এটা হাত খৰচ, যদি তেওঁ পৰিয়াল থকা ল'ৰা চলি থাকে, তেতিয়া তেওঁ 5 ঘণ্টা সময়, আজি কৈছে 3 ঘণ্টা সময় লাগে তেওঁ পানীখিনি তুলিবলৈ। তাৰপাছত এইবিলাক কিবা কিবি কৰিবলৈ লাগে, আৰু আকৌ বালিখিনি চাফা কৰাবিলাক আছেই। নাজানো এইবিলাক কিমান কি কৰিব লাগে, তথাপিতো আৰু বুজি পাই আহিলোঁ কথা কিছুমান।
গতিকে বহুতখিনি তাৰ মাজত মানুহৰ ওজৰ আপত্তি। কোনো মানুহে চিন্তা কৰা নাছিলে যে আজিলৈকে অৰ্ডাৰ নহাকৈ যে সেই ল'ৰাটোৱে যে পানীখিনি দি আছিলে, মাজে সময়ে কেতিয়াবা লাইট নাথাকিলে বা কিবা প্ৰব্লেমত সি দিয়া নাছিলে, কিন্তু ৰেগুলাৰ কিয় পানী দিয়া নাই, আমি পোৱা নাই, এনেকুৱা কথা কিছুমান মানুহখিনিয়ে ক'বলৈ ল'লে। কিন্তু এইটো কোনেও জানিবলৈ বিচৰা নাছিলে যে অৰ্ডাৰটোৱে অহা নাই, নহাকেই যে সি ওচৰ চুবুৰীয়া মানুহখিনিক পানীখিনি অলপমান দিছিলে। গতিকে সেইখিনি আমি নিজেই জনা উচিত যে যিখিনি পানী অৰ্ডাৰ নোহোৱাকৈ দিছে সেই পানীখিনি টেষ্ট কৰা হ'ল নে নাই, খোৱাৰ উপযোগী হ'ল নে নাই, সেইখিনি নজনাকৈ আমি আচলতে সেই তেনেকুৱা ধৰণে পানীখিনি খাবও নালাগে। বাকীখিনি বাহিৰৰ কাম আমি নিশ্চয় কৰিব পাৰোঁ। আৰু 2 নম্বৰ কথা হ'ল যে দি থকা পানীখিনি সি ইমান ধুনীয়াকৈ বুজি পায় মানুহখিনিক দি আছে, সেই পানীখিনি বন্ধ কৰাতকৈ আমি চলি থাকিলেনো কি হয়। মানৱীয়তাৰ খাতিৰত আমিও চলিলোঁ আৰু তাকো কিবা এটা দি চলালোঁ। বহুত কথাখিনি মানুহে বুজি নাপায়। আচলতে বহুত কিবা কিবি থাকে আজিকালি মানুহৰ, ইমান বেছি ইমান ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ বনাইছে, অট্টালিকা বনাইছে, গাড়ীয়ে ঘৰে চাকৰিয়ে বহুত কিবা কিবি, কিন্তু সেই টকা তৃষ্ণাত কিন্তু পইণ্ট নকটাকৈ থকা নাই। আমাক এইখিনি পানীৰ প্ৰয়োজন নাই, আমি এইকণ পানী আমাৰ একো নহয়, এনেকুৱা ঢেৰ কিবা কিবি। বাৰু যিয়ে নহওক, সেই যে গ'লোঁ, সেইবাবে আজি সেই মিটিংখনত উপস্থিত থকাৰ সুবিধাকণ পালোঁ। নিমন্ত্ৰণ দিলে, আমি গ'লোঁ। তাৰপিছত গোটেই কথাখিনি আমি শুনিলোঁ আৰু এইখিনিও শুনি আহিলোঁ, যিখিনি মানুহে 30 টকাকৈ দিবলৈ মান্তি হোৱা নাছিলে, আজি সেইখন মিটিঙতে বান্ধিলে 50 টকাকৈ মাহেকত তুলিবলৈ। 50 টকাকৈ মাহেকত তুলিলেওনো পইচা কেইটকা হ'বগৈ, কিন্তু এতিয়া সেই 30 টকাৰ ঠাইতটো 50 টকাকৈ দিব লাগিব যেতিয়ালৈকে অৰ্ডাৰ নাহে বা তাৰ ট্ৰেইনিংটো হয়তো আৰু 2 মাহৰ পাছত তাৰ ট্ৰেইনিংটো আৰম্ভ হ'ব। ট্ৰেইনিংটো আৰম্ভ হোৱাৰ পাছত হয়তো আমি পইচা তুলি দিব লগা নহ'বও পাৰে। তেতিয়ালৈকেনো আমি পানীকণ লৈ থাকিলে কি হয়, আমি গা ধোৱা, কাপোৰ ধোৱা, লেট্ৰিনত বহুত বেছি পানী আমাৰ প্ৰয়োজন। সেই পানীখিনি আমি কিমান ৰেহাই পালোহেঁতেন, সেইখিনিকে মানুহে চিন্তা নকৰি বহুত কিবা কিবি কথা আমাৰ ওপৰতো কৈছিলে। বহুতকেইজনী মাইকী মানুহে আমাৰ লগত তৰ্ক কৰাৰ নিচিনাই কৰিছিলে, কিন্তু একো বেয়া কামত যিহেতু ঘূৰা নাছিলোঁ, সেইবাবে সেই মানুহখিনি কথাটোত গুৰুত্ব নিদি আগবাঢ়িছিলোঁ। আৰু মিটিংখনত গৈ পেলাই এটাই অনুভৱ কৰিলোঁ যে সেই 2021 চনত যিখন মিটিং আৰম্ভ হৈছিলে, তেতিয়াই কমিটি পাতি দিছিলে আৰু কোন কেনেকৈ সদস্যসকল তাত উপস্থিত আছিলে সকলোৰে নামসমূহ শুনিলোঁ মাত্ৰ, তেনেকৈ উপস্থিত কিন্তু সেইখিনি মানুহৰ ভিতৰত মই নেদেখিলোঁ, ক'ৰবাত 2-এজন হয়তো আছে। গতিকে আজি আমি যে ঘূৰি দিলোঁ, সেইবাবে আজি মিটিংখন খুব সোনকালে হ'ল বুলি অনুমানহে কৰিছিলোঁ যে আমি চাগে ঘূৰি দিয়াৰ বাবে মাইকী মানুহখিনি ঘূৰি দিলোঁ আৰু এই কথাটোৰ বাবে হয়তো কমিটিখনে অলপমান সোনকালে মিটিংখন দিলে বুলি মনতে ভাবিছিলোঁ। তাৰপাছতে গোটেই কথাখিনি শুনিলোঁ। ঘৰলৈ ইতিমধ্যে সেইখন সময়তে ঘৰৰ পৰা ফোনো গৈছিলে আলহী আহিছে বুলি। মই ভাবিলোঁ যে আলহী আহিলেও মই আৰু অকণমান সময় ৰখিহে আহিম। গতিকে সকলোখিনি শুনিলোঁ। শুনি পেলাই ময়ো দুআষাৰ ক'লোঁ আৰু যে মিটিংখনতো দুআষাৰ কৈ পেলাই নিজৰ দায়িত্বটো এৰিবলৈ বিচাৰিলোঁ। যিহেতু মাইকী মানুহে সন্ধিয়ালৈকে ঘৰৰ পৰা বা আবেলি ঘৰৰ পৰা ওলাই যোৱা মানে ঘৰখনত বহুত কিবা কিবি এৰি থৈ যাব লাগে, তাৰ বাবে অসুবিধাও হয়। তথাপিতো চবৰে কথা চিন্তা কৰি ওলাই গৈ যিখিনি কথা শুনিলোঁ, প্ৰথম মাহত যেনিবা আমি সেই সীমিত পইচা এটা তুলিলোঁ। সিদ্ধান্তটো সেইবাবেই হয়তো সিদ্ধান্তটো সোনকাল হ'ল যে প্ৰাঞ্জল বৰদলৈক আচলতে সেইদৰে পইচা তুলি দিব লাগে নে নালাগে, পানীখিনি মানুহে ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰয়োজন হৈছে নে নাই হোৱা, নে আমি কিবা ভুল কৰিলোঁ নে শুদ্ধ কৰিলোঁ, এনেকুৱা কিছুমান কথাৰ বাবে মিটিংখনত ৰখি শেষ কৰিলোঁ। আৰু তাৰপিছত মই কথাখিনি এইদৰে ক'ম বুলি ভাবিছিলোঁ আৰু ক'লোঁ যে পিছৰ মাহৰ পৰা আৰু আমি এইটো দায়িত্ব নলওঁ, যিহেতু মানুহখিনিক যে জনাই দিলোঁ, জনাই দিয়াৰ বাবে আজি মিটিংখন হ'ল, সোনকাল হ'ল আৰু প্ৰাঞ্জল বৰদলৈৰ হাতত মাহেকত খুব কম কিবা এটা কমিটিৰ ফালৰ পৰা মাহেকীয়া হিচাপত দৰমহা বুলি আচলতে ক'ব নোৱাৰি, হাত খৰচ এটা দিব বুলি সিদ্ধান্ত হ'ল। সেইটোৱে বহুত ভাল লাগিলে, যিটোৰ কাৰণে সি পানীখিনি বন্ধ কৰি গৈছিলে যে সি একো এটা হাত খৰচ নোপোৱাকৈ সি এইখিনি কৰি থাকিব নোৱাৰে। গোটেই দিনটোত 3 ঘণ্টা 5 ঘণ্টা তাত ইমান ডাঙৰ টেংকিটোত লাগি থাকিব লাগে, পানী তোলা, পানী দিয়া, তিনিটা ভাগকৈ দি বন্ধ কৰা, বহুত সময় তাৰ লোকচান হয়। তাৰ এটা কেঁচুৱা আছে, বিয়া পতা ল'ৰা, গতিকে সিমানখিনিতো তেনেকেই সি কৰি আছিলে, তেতিয়া কোনেও বুজি নাপালে। আৰু আমি যেতিয়া 30 টকাকৈ তুলিছিলোঁ, তেতিয়াও মানুহে বহুতে কৈছোঁৱেই নিদিয়াখিনি আৰু পইণ্ট বহুত বেছিকৈ কাটিছিলে।
সেইটো এটা কথা। তথাপিতো আমি হাৰ নামানি যিটো কামলৈ আগবাঢ়িছিলোঁ, কৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি বিশেষ পিছৰখিনি কৰিবলৈ নাপাওঁতেই তেওঁলোকে নিজেই কৰিবলৈ আগবাঢ়ি আজি খুব সোনকালে মিটিংখন পাতি সেই প্ৰাঞ্জল বৰদলৈক মাহেকত খুব কম কৈছোঁৱেই, আৰু 2 মাহৰ পাছত তাৰ ট্ৰেইনিং হ'ব হয়তো, তেতিয়াতো তাৰপাছত তাৰ চৰকাৰৰ ফালৰ পৰা সেই দৰমহা হিচাপে পাব কিবা এটা। তাৰ আগত কিবা এটা মাহেকত বান্ধি আৰু 50 টকাকৈ মান্থলি তুলি 100-150 ঘৰ মানুহে তাক দৰমহা হিচাপে বুলি ক'ব নোৱাৰি, সেয়া কৈছোঁৱে, এটা হাত খৰচ তাক দিবলৈ কৈছে। আৰু পৰামৰ্শ দিয়া হ'ল আজি, আৰু মানুহখিনিক এটা সময় বান্ধি দি ৰাতিপুৱা পানীকণ দিবলৈ কোৱা হ'ল। গতিকে সেই কথাখিনি মই সম্পূৰ্ণ শুনিলোঁ, আৰু এটাই ভাল লাগিলে যে ইমান দিন বহি থকা কথা এটা নতুনকৈ আমি এই 2 দিনত আমি ঘূৰি দিলোঁ বাবে মানুহখিনিয়ে দৌৰা-দৌৰিকৈ মিটিংখন দিবলৈ প্ৰস্তুত কৰিলে। আৰু সেই মিটিংখনতে সেই ল'ৰাটোৰ যিকেইটা পইচাৰ বাবে আমি 30 টকাকৈ মাথো তুলিবলৈ গৈছিলোঁ আৰু মানুহৰ পৰা কথাও শুনিছিলোঁ, আৰু সেই ঠাইত 50 টকা কৰিলে। আৰু সেই মানুহখিনিয়ে 30 টকাটো দিব লাগিবই, 50 টকাও দিব লাগিবহে। গতিকে তেওঁলোকেতো নিদিওঁ বুলি ক'ব নোৱাৰিব, আৰু সেই প্ৰাঞ্জলে হাত খৰচ এটা পাব। সেইটো আমি দিব নালাগে, এনেকৈ আমি কাৰোবাৰ কথা শুনি দিব নালাগে। কমিটিৰ হাতলৈ চমজাই দিলোঁ আৰু ক'লোঁ যে আমি খোজকাঢ়ি মাইকী মানুহে এইটো কাম কৰাতকৈ কমিটিৰ ল'ৰাকেইজনক মই তুমি বুলিয়েই কওঁ, তেওঁলোকক ক'লোঁ তোমালোকে এইটো দায়িত্ব লোৱা, আৰু কেনেকৈ কি কৰা মিলাই লৈ প্ৰাঞ্জলক এইটো কাম কৰিবলৈ দিয়া, সুবিধা কৰি দিয়া, আৰু আমাকো পানীকণ দৰকাৰ, সেইবাবেহে আমি ঘূৰিছিলোঁ। আৰু সকলোৱে মান্তি হ'ল, মোৰ কথাকেইটাত হয়ভৰো দিলে। গতিকে বহুত ভাল লাগিলে, আৰু অলপ ভাল কাম এটা কৰা যেন লাগিলে। যিটো ল'ৰা আজি ইমান দিনে পানী বন্ধ কৰি গৈছিলে যে একো এটা হাত খৰচ নাপাওঁ খুৰী, আৰু নোৱাৰোঁ আৰু মই, গতিকে সেই ল'ৰাটোৱে সময়লৈ ৰখিব লগা হৈছিলে। তাৰ মাজতেই যে এনেকৈ ৰাইজে অকণমান ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে অকণমান চিন্তা কৰিলে, আৰু সিও সেই তাত লাগি এনেই থাকিব নালাগে, মানুহখিনিও তাক কিয় বা পানী দিয়া নাই প্ৰশ্নটো উত্তৰ দি থাকিব নালাগে, তেনেকুৱা এটা ব্যৱস্থা কৰা হ'ল খুব সোনকালে। যিটো বস্তু 21 চনতেই মিটিং হৈ কমিটিও হৈ আছিলে, কিন্তু একো সিদ্ধান্ত হোৱা নাছিলে। যেতিয়া চৰকাৰে দৰমহা দিব, যেতিয়া তাৰ ট্ৰেইনিং হ'ব, তেতিয়ালৈ ৰখি আছিলে। গতিকে সেইটো এটা বহুত ভাল লাগিলে। ভাল লাগি ওলাই আহিলোঁ আমি মিটিঙৰ পৰা। ওলাই আহি থাকোঁতেই সেই কৈছিলোঁ মই প্ৰাঞ্জল বৰদলৈ দেউতাক ভূমিদাতা হৈছে গোবিন বৰদলৈ। গোবিন বৰদলৈয়ে সেই মাটিখিনি দিছিলে 1 কঠাৰ ওপৰত মাটি। কৈছিলোঁৱেই প্ৰাঞ্জল বৰদলৈ কিবা এটা সংস্থাপন তেনেকৈ হ'ব বাবেই তাতে। গতিকে তেখেতে লাখ টকাত মাটিখিনি বিকিবও পাৰিলেহেঁতেন, নিবিকি পেলাই ৰাইজৰ হকে ছাপ্লাই পানীখিনিৰ কথা চিন্তা কৰিলে, আৰু ডাঙৰটো পুত্ৰৰ সেইদৰে এটা সংস্থাপন যাতে তাতে হয়, সেইটো এটা কথা। গতিকে সেইখিনি হ'ল। আৰু যেতিয়া আমি আহি আছিলোঁ মিটিঙৰ পৰা, সেয়া গোবিন বৰদলৈক আমি খুৰা বুলি কওঁ, সেয়া গোবিন খুৰাৰ খুৰী, আৰু সেয়া প্ৰাঞ্জলৰ ৱাইফ মানুহগৰাকী। এখন বিয়া আছিলে, বিয়াৰ পৰা গৈ আছিলে, আৰু তেওঁলোকে ৰাস্তাত লগ পাই মোক খুৰীয়ে ক'লে বহুত ভাল কৰিলা তোমালোককেইজনীয়ে যে এইখন ঘূৰি মেলি কৰি দিলা, তাৰ বাবে আজি এইখন অলপ সোনকাল হ'ল। মানে তেওঁৰ ডাঙৰটো ল'ৰাৰ বিষয়ে ভাবি মনটো ভাল লাগিছে যে মিটিংখন দিয়াৰ বাবে কিবা এটাতো সিদ্ধান্ত হ'ল, কমকৈ হ'লেও। কমিটিখনে এতিয়া ধুনীয়াকৈ হয়তো কাইলৈ পৰহিলৈ পানীখিনি টেষ্ট কৰাবলৈ নিব, টেষ্ট কৰি পানীখিনি জমা দিয়া আছে, ৰিপৰ্টটো আনিবলৈ আছে, সেইখিনিও কৰা হোৱা নাছিলে। এতিয়া সোনকাল হ'ব, কামবিলাক খৰধৰ হ'ব, আৰু তাৰ কাৰণে অলপমান ভাল হ'ব, আৰু ৰাইজৰ বাবেও ভাল হ'ব। গতিকে সেইবাবে এটা ভাল লগা হেৰি। আচলতে মই আজি ভিডিঅ' কৰিবলৈ নহ'ল, ভাল নালাগিলে। মিটিংখন হৈছে, গৈছোঁ, কাৰেণ্টটো গুচি গৈছিলে, সেইবাবে আকৌ ইনভাৰ্টাৰৰ ছুইচটো দিবলৈ উঠিব লগা হ'ল। গতিকে আজি সেইটো এটা ভাল কামেই নিচিনা লাগিলে, যিটো কাৰণে ল'ৰাটো ইমান দিন কষ্ট পাইছিলে, সময় খৰচ কৰি আছে ৰাইজৰ বাবে, ৰাইজে বুজি পোৱা নাছিলে, আকৌ বন্ধ কৰি থ'ব লগা আছিলে, বহুত কিবাকিবি মোৰ ভাল লাগিলে। আৰু যেতিয়া প্ৰাঞ্জলৰ মাকে ৰাস্তাত লগ পাই কথাষাৰ, সেই মই ভাবি থকা কথাষাৰকে ক'লে, আৰু বেছি ভাল লাগিলে নিজৰে। গতিকে এনেকৈ কেতিয়াবা আৰু ভাল কাম এটা কৰিবলৈ পালে মনটো ভাল লাগিব। গতিকে তেনেকৈ যাতে ভগৱানে ভাল কাম কৰিবলৈ আগুৱাই লৈ যায়, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু এইখন চাওক কেনেকৈ আমি পইচা তুলিছোঁ, 30 টকা 30 টকাকৈ। এয়া গায়পতি নামবোৰ লিখি এইদৰে আমি 30 টকা 30 টকা তুলিছিলোঁ। গতিকে সেয়া আৰু সিদ্ধান্ত হ'ল।
গতিকে আপোনালোককো জনালোঁ, যিহেতু সেইদিনাখনত এটা মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ পানী যোগানৰ, আৰু আজি সেইটো হৈ উঠিলেগৈ প্ৰায়। তাৰ ট্ৰেইনিংটো সোনকাল হ'ব এতিয়া আগতকৈ। বস্তুটোৰ ওপৰত যদি পৰি আছিলে গুৰুত্ব নিদিয়াকৈ বস্তুটোৰ ওপৰত গুৰুত্ব আহি গ'ল। আজি সকলোৱে গুৰুত্ব দিছে। নতুন বস্তু এটা সেইদৰে পৰি আছে, কোনো ইমান সোনকাল কৰিব লগা বুলি ভবা নাছিলে। কেতিয়া অৰ্ডাৰ আহিব তেতিয়ালৈ ৰখি আছিলে, কোনো আগবাঢ়ি যোৱা নাছিলে। গতিকে মনটো আজি সেইকাৰণে বহুত বেছি ভাল লাগিছে, নিজৰে কিবা এটা মানে ভাল লাগিছে আৰু। গতিকে আপোনালোকৰ যদি ভাল লাগে মোৰ কথাবিলাক শুনি, মোৰ কোৱা কথাখিনি যদি আপোনালোকে ভাল বুলি ভাবে, গতিকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ।